কৰিলা শপতে স্নান পৰম দৈৱ বিবাৰ মন গণ অনাইলা জাত কৰ্ম কৰাই লন্ত পুত্ৰ যতে দেৱ প্ৰীতি গণ কৱ চিলা যে ব্ৰাহ্মণক দিলা দান হেনু দুই লৈ নিমিলত তিলৰ পৰ বত গোটা খাত থানে থানে থৈলা তাত ৰত্ন কৃষ্ণ জয় জগন্নাথ। অক্ষুদ্ৰ বহু সুখ আশা কৰি ভৱ কূপে জীৱ আছে পৰি কাল সৰ্পে দংশী হেৰাই চেতনতাৰ মুখ্য ৰূপে তৰ্জুবাই কমিত কি পায়ে সিঞ্চিল প্ৰতিনিত দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ। আজি আমাৰ বৰচলাৰ মাননীয় নৰেন ডেকা তেওঁৰ পুত্ৰ বোৱাৰী ময়ূৰ আতিত এটি তেখেতসকলৰ শিশুটি জন্মদিন হিচাপে সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী সকলোকে একত্ৰিত কৰি আজি কৃষ্ণৰ এই নন্দ উৎসৱৰ কাহিনীখন ভাগৱতত পাঠকে পঢ়ি গৈ আছে আৰু ইয়াতে আমি দুআষাৰ আপোনাসকলৰ মাজত ভাঙি যাম। জানিবা অজানিতে যদি আমাৰ কিবা আগপিছ হয় আটাইখন আপোনাসকলে শুধৰাই লৈ প্ৰত্যেকৰে পাৱৰ ধূলি আমাৰ অধমৰ মাথাত দিব বুলি সবাৰ ওচৰতে মোক প্ৰণিপাত থাকিব। আজি কেৱল আমাৰ আশা নন্দ যশোদাই যেনেকুৱা এটা আশা আমাৰো এটা আশা মাননীয় নৰেন ডেকাৰ নাতিটোৰ কাৰণে এটা আশা ভৱিষ্যতে তেওঁ জ্ঞানী হওক শিক্ষিত হওক পণ্ডিত হওক হয়নে আমাৰ বংশটো যাতে সুনাম অকণমান কঢ়িয়াই আনিব পাৰেই এই আশাৰে সৈতে আজি এইখন মহাভাগৱত পতা হ'ল। আজি নন্দ আৰু যশোদা দেখিছে সৌ সিদিনালৈ তেওঁলোকৰ পুত্ৰ পুত্ৰী নাই ইপিনে বোলে কাঠবাজি যশোদা ইপিনে বোলে নন্দ বজা হয়নে সকলো পিনে দূৰ নামৰ বাহিৰে একো নাই কিন্তু হঠাৎ প্ৰভু ভগৱন্তৰ যিদিনা কৃপা পৰিল অকস্মাত ৰাতিৰ ভিতৰত তেওঁলোকে কৃষ্ণ বা জগতৰ ভগৱানক পুত্ৰ পাই গ'ল। তাতকৈ কিবা আনন্দৰ সীমা আছেনে নাই সেইকাৰণে আমাক কৈছে প্ৰভু ভগৱন্তৰ নাম এটা কৃপাৰ সাগৰ যেতিয়া এই কৃপা সাগৰ নামটোৱে আমাক কৃপা কৰিব আপোনাৰ অসাধ্য সাধন হ'ব অপ্ৰাপ্য বস্তু পাব হয় সকলোখিনি প্ৰভু ভগৱন্তে দিয়াগৰাকী আজি নন্দ যশোদা আনন্দত সীমা নাই আৰু সেই মৰ্মে গুৰু ব্ৰাহ্মণ বৈষ্ণৱ ভকতসকলক আনি নানা ৰকমে দান পুণ্য কৰি মানে সকলোকে আনন্দ কৰাই এই আজি এই নন্দ উৎসৱ আৰম্ভণি হৈছে আৰু আমাৰো আজি সেইখন গোৱাই ভকতসকলৰ পৰা শুনি যাতে ভৱিষ্যতে পুত্ৰ বোৱাৰী নাতিসকল তেখেতৰ
গুণী হওক, জ্ঞানী হওক, শিক্ষিত হওক, পণ্ডিত হওক, আৰু সেইসকলেও যাতে ভৱিষ্যতে আকৌ এনেধৰণে সাধুগুৰু বৈষ্ণৱৰ চৰণ সেৱা কৰাৰ সুবিধাকণ পায়, সেই আশাৰে সৈতে আজি মহাভাগৱত আয়োজন কৰা হ'ল। আৰু এতিয়া আমাক গংগাৰ পাৰত পৰীক্ষিত ৰজাই শুকদেৱক আজি প্ৰশ্ন কৰিছে, তেওঁলোকে যে কৃষ্ণক পুত্ৰ পাই কেনেধৰণৰ লীলা কৰিলে গুৰুদেৱ, মোক এইকণ কথা বুজাই দিয়ক বুলি কোৱাতে আজি শুকদেৱে গংগাৰ পাৰত পৰীক্ষিতক এই কৃষ্ণৰ আটাইকণ লীলাৰ কথা আমাক ক'ব। হয়নে? পৰীক্ষিতক কোৱা মানে আমাক কোৱা। আমি সেইকণ লীলা বুজি লৈ ভৱিষ্যতে যদি প্ৰভু ভগৱন্তৰ ওচৰত আমি শৰণাপন্ন হ'ব পাৰোঁ বা যত্ন কৰোঁ, তেনেহ'লে আমাৰ সবাকো ঈশ্বৰে কৃপা নকৰা কোনো অৰ্থ নাই বুলি আজি গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক বুজাই আছে। গোবিন্দ সুবৰ্ণৰ যত বস্তে কৰিয়া বীৰ, তাকো নন্দে দিলা দান ভূঞা কীট কৰন্ত মঙ্গল বেহি বহু নতে ভাতে কৰৈ তুতি অপহিয়া গাঁৱৰ গীত গীতা লেহা ততাল ধৰি আনন্দে দুন্ধুবি বাৱে ফুকে ভেৰি। এতিয়া আমাক আজি ভাগৱতে দেখুৱালে নন্দ ৰজা আনন্দত সীমা নাই, আৰু তেওঁ আজি সোণ সুবৰ্ণৰ পৰা আদি কৰি বস্ত্ৰৰ পৰা আদি কৰি সকলো দান কৰি আছে। কি কাৰণত? অপুত্ৰকে যেতিয়া পুত্ৰ পায়, নিধনীয়ে যেতিয়া ধন পায়, অকথকীয়ে যেতিয়া কথকি হ'ব পাৰে, তাতকৈ আনন্দৰ সীমা আৰু পৃথিৱীত নাই, নহয়নে? এতিয়া সেইটোকে আমাক দেখুৱালে সেই লোকসকল আগৰ যুগত বহুত সোণ ধন ৰত্ন হীৰা মুকুতা বহুত আছিল, গতিকে ৰজাসকলে এইবোৰ দান কৰে। এতিয়া তাৰ হৈ কলিত কি ধৰণে দান কৰিব, কি ধৰণে দান কৰিলে প্ৰজাসকল চলিব পাৰিব, এই কথাকণ গংগাৰ পাৰত পৰীক্ষিত ৰজাই শুকদেৱক প্ৰশ্ন কৰিছে। আৰু তেতিয়া শুকদেৱে পৰীক্ষিত ৰজাক কৈছিলে, হেৰা ৰজা, এতিয়া যুগত সকলোৱে সোণ সুবৰ্ণ হীৰা ৰত্ন দান কৰে, কলিত যদি লোকসকলে তাৰ পৰিৱৰ্তে যদি লোণ দান কৰিব পাৰে, তেতিয়াও এই সুবৰ্ণৰ দানৰ জখা হয়, হয়নে? সেয়ে মই এখন ভাগৱতত কৈছোঁ যে আপোনালোকে কমেও 12জন বৈষ্ণৱ 12জন ভকতক আপোনাৰসকলে বাৰু সৰু এপোৱাকৈ হওক বা আধা লিটাৰকৈ হওক আপোনালোকে নিমখ দান কৰিব নোৱাৰেনে? পাঠ্য মানে কৰিবচোন। তাৰমানে অৰ্থাৎ আগৰ যুগত সোণ দান কৰি যিটো ফল পাব, তাৰ পৰিৱৰ্তে লোণ দান কৰিও সেইটো ফল পাব, হয়নে? গতিকে আমাৰ লোকসকলে মন কৰিব এই কথাটো, কিছুৱে কাণত লৈ কিছুৱে নলয়, কিয় জানে? এই নিমখ এসোপানো দান কৰিম নে, হয়নে? কিন্তু নিমখ দান কৰা যে কিমান মানে হেৰি আছে, তাৰে মই জ্যোতিষশাস্ত্ৰৰ কথা অকণমান আগুৱাই গ'লোঁ। ভিগু আদি বামুণীসকলে লেখা জ্যোতিষখনত আছে, এটা মেকুৰী যদি আপোনাৰ কাৰোবাৰ হাতত মৃত্যু হয়, তেনেহ'লে 7টা মেকুৰীৰ ওজনৰ সোণ সিদ্ধান্ত কৰিব লাগিব ব্ৰাহ্মণক, হয়নে? আচ্ছা, এতিয়া তাৰ পৰিৱৰ্তে তীৰ্থনাথ গোস্বামীদেৱে লেখা জ্যোতিষখনত লিখিছে 7টা মেকুৰীৰ ওজনৰ সোণ দিব পৰা ক্ষমতা কাৰোৱে নাই, হয়নে? তাৰ বদলি যদি এটা মেকুৰী কাৰোবাৰ হাতত মৃত্যু হ'ল, তেনেহ'লে তেওঁ যদি 7জন ভকতক যদি 7টা পেকেট নিমখৰ দান কৰি, তেতিয়াও তেওঁ সেই পাপৰ পৰা মুক্তি পাব, জ্যোতিষত লিখিছে। গতিকে আমাৰ বহুত লোকসকলে আমি কিছুমান কথা বুজি নোপোৱা দুখত পাৰাটোকো আমি নোৱাৰা হৈ থাকোঁ, নহয়নে বাৰু? গতিকে এতিয়া সোণ দান কৰে, আমাৰ ভয় লাগে আৰু সোণনো কোনে দান কৰিব, এতিয়া 80,000 হ'ল নেকি, নহয় ভৰি, তাক আৰু দান কৰিব পৰা ক্ষমতা নাই। কিন্তু নহয়, তাৰ পৰিৱৰ্তে যদি নিমখ অকণমান দান কৰে, তেতিয়াও সেই সোণ দানৰ জখা আমাৰ পায়। গতিকে আগৰ যুগৰ নন্দ ৰজা
ইমান ডাঙৰ ৰজা, ধন সম্পত্তি আকাল নাই, তেওঁ সোণাই এভৰি জেগাত চাৰিভৰিকৈ দান কৰিব নহয় বাৰু, বা বস্ত্ৰ এটা জেগাত 10 পটকৈ বস্ত্ৰ দান কৰিব। কিন্তু আমাৰ কলিত যদি তাৰ হৈ 1 পট বস্ত্ৰ দান কৰক, তাৰ হৈ যদি অকণমান নিমখ দান কৰক, তেনেহ'লেও সোণ দান আৰু বস্ত্ৰ দান হয়। এই কথাখন আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে বুজি লৈ আগলৈ যদি চলে, তেনেহ'লে নিশ্চয় সোণ দান কৰা ফলটো লোণ দানতে পাব বুলি জ্যোতিষশাস্ত্ৰত ভিগু আদি বাৰমুনিসকলে লিখি থৈ গৈছে। গোবিন্দ গোৱা লগনত বৰ ঐ আনন্দ মিলিল বঢ়িয়া। ধেনু বৈশ্য বিষ কহা লধিত দিল খাঞ্জি মাঞ্জি গুস্থ কলি পিল গন্ধ জলে বিচিত্ৰ পতাকা ধ্বজ ৰচিল চিৰলে উৎসুকে বিচিত বস্ত্ৰ ভালয় আভৰণ মাথা তমৈয়াৰ পাখি ফালিবুতে চলে। এতিয়া আজি গা পা ধুৱাই মাহ হালধিৰে সৈতে অকল যে কৃষ্ণকে গা ধুৱাইছে সেনে নহয়, হয়নে? আজি তেওঁলোকক যিমান গৰু আছিল, গাইবোৰক গৰুবোৰকো মাহ হালধিৰে গা ধুৱাই ধূপ ধূনা লৈ সকলোকে সেৱা পূজা কৰিছে। কাৰণ গৌ মাতৃক যিসকলে পূজন কৰে ভগৱন্ত তাতে সন্তুষ্ট হয়। এতিয়া আমাৰ অসমতকৈ মন কৰিবচোন, বৃন্দাবন মথুৰা গোকুলত যাওক, হয়, ৰাতিপুৱা শুই উঠি গা পা ধুই উঠি ধূপডাল লগাই লৈ কৃষ্ণক সেৱা পাছত কৰে, কিন্তু ঘৰত থকা গৰুকেইটা আগত যাই পেলাই আগে সেৱা কৰে। ইমান মানি আছে, হয়নে? গতিকে আজি নন্দ ঘৰতো ঠিক তেনেকৈ মাহ হালধিৰে সকলোখিনি, তাৰমানে মাহ হালধিৰে কিয় গা ধুৱায় আমাৰ লোকসকলে আজিও বুজি পোৱা নাই ল'ৰা ছোৱালীক। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীবোৰ সৰুকালৰ পৰা যদি জন্মবাৰে মাহ হালধিৰে গা ধুৱায়, তেওঁ আলক্ষণী বিলক্ষণী কুলক্ষণী তেওঁৰ ওচৰলৈ ক্ষেতৰ মগচি আহিব নোৱাৰে বুলি জ্যোতিষশাস্ত্ৰত লিখিছে, হয়নে? কিন্তু আমাৰবিলাকে মানে এইকণ কথা পাহৰি যায় বেচা বেছি এইসকলে। 1 2 নম্বৰত আৰু জ্যোতিষৰ শাস্ত্ৰৰ কথা আৰু অকণমান আগুৱাই দিলোঁ। এটা ল'ৰা বা এজনী ছোৱালী পিতৃ মাতৃ অবাধ্য হৈছে, যদি পিতৃ মাতৃ ঘূৰে আগহাতে সিহঁতে ঘূৰে বাওঁহাতে, তেনেহ'লে মনত ৰাখিব তেওঁৰ জন্মবাৰে, ছোৱালীয়ে হওক ল'ৰাই হওক, জন্মবাৰে মাকৰ আঁঠুৰ পৰা ধৰি 2খন ভৰি ধুৱাই লৈ কিবা এটা বাচনত পানী ৰাখি লৈ জন্মবাৰে যদি সেই ল'ৰা ছোৱালীক গা ধুৱায়, তেনেহ'লে তেওঁ নিশ্চয় আকৌ অবৈধৰ পৰা বৈধলৈ আহি যাব, হয়নে? আমাৰ লোকসকলে এইখন কথা অকণমান মনত ৰাখিব, জন্মবাৰে এইটো কৰিব। আৰু এটা কথা, এতিয়া এই ল'ৰা পোৱালিটো আজি তেওঁৰ জন্মদিন বুলি পতা হ'ল। এই ল'ৰা পোৱালিটোৰ জন্ম বাৰটো যি বাৰ, নিশ্চয় এই বছৰটোত বা অহা বছৰটোত এই 2 বছৰৰ ভিতৰত পৰিব কোনোবা এটা বাৰ পূৰ্ণিমা, হয়নে? সেই বাৰটোত পূৰ্ণিমা পৰিব, কোনোবা বছৰত নপৰিব পাৰে, কোনোবা বছৰত পৰিব। সেই পুনিৰ দিনা যদি ল'ৰা হয়, যদি আপোনাৰ তেনেকৈ যদি সেনেধৰণৰ সৰু ল'ৰা 7টাক আনি অলপমান পায়স ধূপ ধূনা দি আগুৱাই দি ল'ৰা পোৱালিটোক সেৱা লোৱাই পেলাই যদি পায়স খুৱাই দিয়ে, ছোৱালী হ'লে 7জনী ছোৱালীক আনি পায়স খুৱাই দিয়ে, তেনেহ'লে সেইবোৰ ল'ৰা ছোৱালী কেতিয়াও অজ্ঞানী নহয় বুলি মানে জ্যোতিষশাস্ত্ৰত ভিগুৱাদী বাৰমুনিসকলে লিখিছে। সেই লিখি আকৌ ভিগুৱাদী বাৰমুনিসকলে তলত লিখিছে, সেই লোকসকল এইবোৰ জ্যোতিষশাস্ত্ৰৰ কথা যে আমি ইয়াত লিপিবদ্ধ কৰি আছোঁ, আপোনালোকে আকাশৰ ফালে চাব, যেতিয়ালৈ চন্দ্ৰ সূৰ্য দেখি থাকিব তেতিয়ালৈ এই বাৰমুনি বাক্য ব্যৰ্থ নহয় বা মিছা নহয়, হয়নে? গতিকে আমাৰ আইসকল, আমাৰ যুৱক যুৱতীসকলে এইকণ কৰি আছোঁ ল'ৰা ছোৱালী, আপোনাসকলৰ ল'ৰা ছোৱালী যদি সৎ হয়, ল'ৰা ছোৱালী যদি জ্ঞানী হয়, তেতিয়াহে আপোনালোকে পিতৃ মাতৃয়ে এইখন পৃথিৱীত শান্তি পাব, নহয়নে? আমি LP স্কুলত পঢ়ি তাতে পাইছিলোঁ নহয়, আমাৰ গুৰুসকলে পঢ়াইছিল নহয়, সাধুৰ সন্তান যদি দুষ্টমতী হয়, পিতৃ মাতৃ মনে কিছু সুখ নাথাকে। যদি পিতৃ মাতৃ মহাসাধু আছিল সঁচা, তেওঁ যদি ল'ৰা ছোৱালী অসাধু বদমাছ অজ্ঞানী হয়,
তেনেহ'লে সেই মাক বাপেকে কাৰো আগত ক'ব নোৱাৰিব, নিজকে মানে ভিতৰত দুখ চিন্তা কৰি মানে গেলি থাকিব, হয়নে? গতিকে আমাৰ 1 নম্বৰতে আমাৰ বোৱাৰী গোসাঁনীসকলক এইকণ পৰামৰ্শ মই আগবঢ়াই দিলোঁ। আপোনালোকৰ ল'ৰা ছোৱালীবোৰক এনেধৰণে যত্ন কৰিব, হয়নে? মাতৃ ভৰি ধোৱা পানীৰে 3 দিন তাক জন্মবাৰে গা ধুৱাই দিয়ক। আকৌ তাৰ জন্মবাৰত পৰা পূৰ্ণিমাহটোত ল'ৰা হ'লে ল'ৰা কেইটামানক আনিব, ছোৱালী হ'লে ছোৱালী 7জনীমান আনি পায়স খুৱাই দিয়ক। তেনেহ'লে আপোনালোকৰ ল'ৰা ছোৱালী নিশ্চয় মানে অজ্ঞানৰ পৰা জ্ঞানতালৈ আহিব। এইখন জ্যোতিষশাস্ত্ৰৰ কথাও আগুৱাই দি আছোঁ। গোবিন্দ দধি দুধ ঘিতৰ সন্দেহ ধৰি আতি নন্দৰ গৃহক লাগি যাই ধাৰি বাদি বঢ়িয়া। গোপীগণ শুনে পুত্ৰ ভৈল যশোদাৰ উৰুক মুৰুক কৰি পিন্ধয় অলংকাৰ বঢ়িয়া। বান্ধিলও চল খোপা পুষ্পে ভৰি কেশ আখিত অঞ্জন শিখে সিন্দুৰ বিশেষ মুখ পংকজ কয়াতি ৰঞ্জিল কুমকুমে হাতত খন দেখে চলি যাই এতিয়া আজি আমাক মহাভাগৱতে দেখুৱালে গোপীসকলে হওক, ওচৰ চুবুৰীয়া আইসকলে হওক, অলপ দূৰৰ পৰা যিমান লোকে শুনিছে সকলোৱে এটা আগ্ৰহী দেহৈ ইমান দিন তেওঁলোকৰ ল'ৰা ছোৱালী নাই, কত ভাইকে যে ল'ৰা পোৱালি এটি পাইছে। এই বুলি আজি আইসকল, বোৱাৰীসকল, ছোৱালীসকল সকলো আহি আছে, হয়নে? যিসকলে স্বামী বৰা নাই আৰু বৰাসকলে কি ধুনীয়া সেন্দুৰৰ ফুট লৈ আহি আছে, এয়া আমাক দেখুৱালে। সেন্দুৰৰ ফুট কিয় পিন্ধিব লাগে আমাৰ বোৱাৰীসকলে, হয়নে? কিন্তু সেন্দুৰৰ 100টা গুণ আছে, গতিকে এটা সেন্দুৰ পিন্ধিব লাগে। আৰু সেন্দুৰ পিন্ধি অনামিকা আঙুলিৰ সৈতে প্ৰথম ফুটটো দিওঁতে 3বাৰ কৃষ্ণ নাম স্মৰণ কৰিব লাগে। আৰু যেতিয়া কপালৰ আগৰ সৈতে সেৱতাটোত সেন্দুৰ অকণমান দীঘল কৰি টানি দিব, তেতিয়া আমাৰ বোৱাৰীসকলে অন্তৰতে ক'ব লাগে, মোৰ স্বামী দীৰ্ঘজীৱী হওক। হয়, কিন্তু এতিয়া দুখৰ বিষয় আমাৰ অসমত, বিশেষকৈ অসমত সেন্দুৰ পিন্ধা বোৱাৰীসকল কমি আহি আছে। আৰু সিদিনা মই ভাগৱতৰ মাজত মোক সেৱা লওঁতে এজনী বৰ ধুনীয়া বোৱাৰী সেৱা লৈছে, লোৱাৰ লগে লগে মই কৈছোঁ, গোসাঁনী ৰ'বকচোন, আপুনি জান নাজান খৰিকা ফুট এটিৰ নিচিনা সেন্দুৰ ফুট এটা লৈছে, আপুনি কিয় ইমান সৰুকৈ সেন্দুৰ ফুটটো লৈছে? নাপায় নহয়, অলপমান ডাঙৰকৈ লওক, হয়নে? দূৰৰ পৰা চিনি পাব লাগিব এইগৰাকী বোৱাৰী, হয়নে? এইটো হ'ল এতিয়া আমাৰ অসমৰ মানুহ যিসকলে গকুল, বৃন্দাবন, মথুৰা গৈ আছে, সেইসকলে গ'লে অবাক লাগিব। তাত কোনো কিনা সেন্দুৰৰ ফুট নাই, চব খাটিক সেন্দুৰৰ ফুট ল'ব লাগিব। কি ডাঙৰ ডাঙৰকৈ ফুট লয়, কি ধুনীয়া লয়, আপুনি বহুত দূৰৰ পৰা চিনি পাব এইসকল গোসাঁনী বোৱাৰী, হয়নে? বা এইসকল সাধৱা, হয়। আৰু যিসকল বিধৱা তেওঁলোকে নলয়। কিন্তু আমাৰ অসমত প্ৰথমে কোনে উলিয়াই দিলে মই নেজানিম, দুখ লগা বিষয়, কিনা ফুট লোৱা উলিয়াই দিছে। আৰু কোনোবাই আকৌ খৰিকা এডালিৰ নিচিনা অকণমানি এটি ফুট লয়। এইবোৰ আমাৰ বোৱাৰীসকলক মই আজি আপোনালোকক এই কেইটামান কথা আগবঢ়াই দিছোঁ, আপোনালোকে এইটো নকৰিব। সেন্দুৰৰ ফুটৰ লগত স্বামীৰ জড়িত আছে, হয়নে? আপোনালোকে যেতিয়া সেন্দুৰৰ কিনা ফুট এটা লৈ থাকিব, কিনা ফুটটো যিদিনা সলকি পৰিব সেইদিনা আপোনাৰ স্বামীৰ আয়ু কমিব। আকৌ ফুটটো পৰি আছে কোনোবা মানুহ যেতিয়া ভৰিত লাগিব, আপোনাৰ স্বামীৰ আৰু আয়ু কমিব। এইবোৰ কথা আছে। গতিকে বোৱাৰীসকল, আমাৰ অসমৰ বোৱাৰীসকল বিশেষকৈ আপোনালোক নিজকে চিন্তা কৰিব, মই বোৱাৰী, মই গৃহলক্ষ্মী এইখন ঘৰত। গতিকে আপোনালোকৰ সৎ ব্যৱহাৰ, সৎ চিন্তা, সৎ কৰ্মত এই গৃহখনৰ শান্তি অশান্তি আহে। যদি আপোনালোকে সৎ চিন্তা কৰি, সৎ ব্যৱহাৰ, সৎ কৰ্মত আগবাঢ়ি যায়, তেনেহ'লে এইখন গৃহত কেতিয়াও অশান্তি আহিব নোৱাৰে বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে। গোবিন্দ
চলয় উচক উচলৰৈ কুণ্ডল নৰ বাজে ৰুণ জোন কৰি নুপুৰ পাৱৰ বাহু তব লয়া শংখ গল পাতা গলে পিন্ধি নেত সূতান জালি লয়লা চলে পৰৈ পুষ্প পথত সুপাৰ পৰা সখী পাৰিলও ৰুলি খবে নন্দ ঘৰে এতিয়া আজি গকুলৰ আইসকল গোসানীসকল গোপীসকলৰ কথা কৈ আছে কি ধুনীয়া সকলোৱে উৰি পিন্ধি সেন্দুৰৰ ফুট লৈ হয়নে আৰু গলত কোনোবাই হাৰ লৈছে কোনোবাই সোণৰূপ লৈছে যাৰ নাই সি কিবা এটা বেলেগ পিন্ধিছে হয়নে কিন্তু তাক খালী নাৰাখে আমাৰ অসমৰ আমাৰ বোৱাৰী গোসানীসকলক এইটো অকণমান আগবঢ়াই দিছোঁ আমি ডেকা ল'ৰা কালত পাহাৰৰ বহু ভিতৰলৈ আমি ভাগৱত গাই ফুৰা মানুহ নাম গাই ফুৰা মানুহ তাত দেখিছোঁ পাহাৰীয়ানী কিছুমান মানুহ দুখীয়া মানুহ কাণত তেওঁলোকে সোণৰূপ পিন্ধিব নোৱাৰে কিন্তু তেতিয়া কাণৰ লতি ফুটাটো যেনিবা ডাঙৰ তেওঁলোকে বাঁহৰ চুঙলিৰে কি ধুনীয়াকৈ বনাই লৈ জোতা পিন্ধি ফুৰে তেওঁ কাণ খালী নাৰাখে হয়নে হাত খালী নাৰাখে হয় ডিঙি খালী নাৰাখে এতিয়া আমাৰ সিদিনা এগৰাকী বোৱাৰী ধুনীয়া বোৱাৰী তেখেতে মোক সেৱা কৰিছে তেওঁৰ ডিঙিটো খালী হাতকেইখন খালী তেতিয়া মই ক'লোঁ আপুনিতো এগৰাকী বোৱাৰী বোলে অঁ বোৱাৰী তেনেহ'লে আপোনাৰ হাত আৰু ডিঙিটো খালী কিয় পালোঁ কৈছে গৰমৰ কাৰণে খুলি থৈছোঁ নহয় মই কৈ যে এডাল সূতা হ'লেও পিন্ধি থাকিব হাতৰ খাৰু কিবা এটা কাৰণত আমি খুলি থৈছোঁ এডাল সূতা হ'লেও পিন্ধি থাকক তেনেহ'লে আপোনাৰ সতীত্ব ৰৈ থাকিব হয়নে আৰু যদি আপোনাৰ ডিঙি খালী হাত খালী আপুনি সতীত্ব হ'ব নোৱাৰে হয়নে বোলো বেয়া নাপাব গোসাঁনীয়ে কৈছে নাপাওঁ হয়নে বেয়া পালেও উপায় নাই গতিকে আমাৰ বোৱাৰীসকলক এইকণ মই পৰামৰ্শ আগবঢ়াই দিছোঁ আপোনালোকে বাপেক মাকৰ বা পিতৃ মাতৃৰ ঘৰত থাকোঁতে আপোনালোকে ছোৱালী হৈ আছে আপোনালোকে যেনেকৈ ফুৰিছে তাত আপত্তি নাই নহয়নে কিন্তু যিদিনাই আপোনালোকে বিয়া সোমাই স্বামী ঘৰত আহিব সেইদিনাই স্বামী বা শহুৰ শাহুৰক সেৱা প্ৰাৰ্থনা কৰাটো পৰম কৰ্তব্য হয় এটা আৰু এটা জেগাত মই ভাগৱতৰ পৰা যাই এঘৰত বহিছোঁ বহি পাইছোঁ তেওঁলোকৰ এখন সেইখিনিত টুল আছে বোৱাৰীয়েকে মানে তেওঁক এখনত চাহ লৈ আহিছে হয় আনি বোৱাৰীয়েকে মানে ভৰিয়ে সৈতে সেইখন এনেকৈ আনি দি মানে চাহখিনি আগবঢ়াই দিছে বাপৰি বাপ এইটোতো ডাঙৰ ভুল আপোনালোকে এইকণ সাধাৰণ কথাও বাপেক মাকৰ পৰা শিকি অহা নাইনে এজন ভকতক বা এজন শহু শাহুৰক বা এজন বৈষ্ণৱক চাহ দিব লাগে যদি চাহৰ দিয়া পাত্ৰটো বা যিখন জেগা নহয় তাক যদি ভৰিয়ে আনি দিয়া হয় সেইটো শোভা হ'বনে নহয় আচ্ছা এইবোৰ কথা আপোনাসকলে বুজিব লাগিব আৰু আগৰ যুগত পিতৃ মাতৃসকলে বিয়াৰ 10 দিনৰ আগৰ পৰা এইবোৰ কথা জীয়েকক বুজায় কিন্তু আজিৰ যুগটোত এনেকুৱা হৈছে কিছুমানে এই কথাখিনি পাহৰি গৈছে নিজৰ ছোৱালীজনীক যে বুজাই পঠিয়াব লাগে শহুৰ শাহুৰক কেনেকৈ ভক্তি কৰিব লাগে স্বামীক কেনেধৰণে ভক্তি কৰিব লাগে হয়নে দেউৰা দেউৰীক কেনেধৰণে ভক্তি কৰিব লাগে এইবোৰ কথা কিছুমান মাক বাপেকে আজিকালি নুবুজায় এইটো ভুল আপোনালোকে বুজাব বুজাই আপোনাৰ ছোৱালীজনী যদি তোত যাই পেলাই বোৱাৰী হৈ জ্ঞানী হয় সেইখন গৃহৰ সদায় জয় জয়ময় হ'ব আৰু যদি আপোনাৰ ছোৱালীজনী অজ্ঞানী হয় তেনেহ'লে সেই ঘৰখন ধন সম্পত্তিৰ পৰা মানে লাহে 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 টকনাৰ ফালে আগবাঢ়িব হয়নে গতিকে ধন টকা পইচা জ্ঞানৰ লগত ধন টকা পইচা লক্ষণৰ লগত হয় গতিকে আমি কোনোদিনে জ্ঞান আৰু লক্ষণ বেয়া কৰিব নাপায় বুলি শাস্ত্ৰ ভাগৱতে আমাক দেখুৱাই আছে গোবিন্দ যশোদাক বেৰি ৰঙে হুয়া গয়া থিয় দেই আঁকি বাদ শিশু হৌক চিৰঞ্জীৱ বঢ়িয়া হালধিৰ খুন্দি তৈল পানী মিহলাই অইনে অইনে কিঞ্চ গোবিন্দৰৰ গুণ গায় মজা
অ বাৰিল বাদ্য বিচিত মিলিলয় মহোৎসৱ নন্দৰবৰ যত যেবে অ জনিলা মাধৱ। আজি সকলো আইসকলে আনন্দ কৰিছে। এতিয়া আমাৰ জন্মদিনত প্ৰায়বিলাক আইসকলে আহি শিশুটোক বা কেঁচুৱাটোক হয়নে কি খুৱাই দিয়ে, কিবা অকণমান মিঠাই চিঠাইকৈ খুৱাই দিয়ে। সেয়া এটা ডাঙৰ ডাঙৰ আশীৰ্বাদ। সেই আগতে যেনিবা হালধি গুড়ি মিছলাই অকণ অকণ মাথাত দিলে, আশীৰ্বাদ দিলে হয়নে। আৰু সকলোৱে আজি নন্দ ৰজাৰ যিখন গকুলত কণ কণ শিশুৰ পৰা বৃদ্ধ বৃদ্ধালৈ সকলোৱে আনন্দত সীমা নাই। কাৰণ আমাৰ ৰজাটোৰ সতি সন্তান নাই, এই কথাটোত প্ৰজা সকলো দুখিত হৈ আছিল। আৰু যেতিয়া আজি নন্দ ৰজাৰ ঘৰত প্ৰভু ভগৱন্ত কৃষ্ণই আহি জন্ম ল'ল হয়নে, তাতকৈ আনন্দৰ বিষয় একো নাই। যিদিনা নন্দ আৰু যশোদা মানে ৰাতি শুৱাৰ সময়ত যশোদাই দুগুৰি কান্দি আছিল। আৰু তেতিয়া নন্দই যাই কৈছে, তুমি কিয় ইমান কান্দিছা? কৈছে, মই এইকাৰণেই কান্দিছোঁ, কোনোপিনে মই নাক উলিয়াব নোৱাৰা হৈছোঁ। ইপিনে বোলে কাঠ বাজি, সিপিনে বোলে কাঠ বাজি যশোদা হয়নে, মই কথা কিয় মৰি যোৱা নাই, মৰা হৈ ভাল আছিল। তেতিয়া নন্দই কৈছে, এৰা তুমি দেখুৱাই পেলাই কান্দিছা, চকু পানী বৈ আছে, মই নেদেখুৱাকৈ কান্দি আছোঁ। কাৰণ মই এজন নন্দ ৰজা, মই যদি কান্দি ফুৰোঁ ল'ৰা ছোৱালী নাই বুলি মানুহে মোক নিন্দা কৰিব, কিন্তু ভিতৰত মোক কিমান কান্দি আছে নাজানো। গতিকে সকলো সমাধা কৰা, ঈশ্বৰৰ ইচ্ছা, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি শোৱা। এই বুলি ৰাতি শুই থকাৰ লগে লগে ৰাতি বাগৰটো সলাওঁতেই মানে নন্দ গাটোত কিবা চেঁচা লাগি গ'ল। লগে লগে চাই যে ধুনীয়া কেঁচুৱা পোৱালি যেদি, লগে লগে যশোদাক মাত দিছে, উঠা উঠা প্ৰাণপ্ৰিয়া, উঠা উঠা। দেৰি যা, কালি যে শুৱাৰ সময়ত, আজি যে শুৱাৰ সময়ত আমি দুয়ো ঈশ্বৰক প্ৰাৰ্থনা কৰি দুগুৰি কান্দিলোঁ, বোধ হয় আমাৰ কান্দোনত প্ৰভু ভগৱন্ত তুষ্ট হ'ল, আৰু তুষ্ট হৈ এটি ধুনীয়া কেঁচুৱা আমাক দিছে। দেৰি যা, এই মাত্ৰ জন্ম হোৱা, দিয়া আনন্দত সীমা নাই হয়নে। গতিকে আমি ভগৱানৰ ওচৰত কিবা এটা বিচাৰিলেও আমি তাক কৈ যাতে চকু পানী দুটোপা উলিয়াব পাৰোঁ। ভকত বৈষ্ণৱৰ চৰণত পৰি আমি কিবা এটি প্ৰাৰ্থনা গাই যাতে দুটোপালি চকুলো উলিয়াব পাৰোঁ, তেনেহ'লে প্ৰভু ভগৱন্ত সন্তুষ্ট হ'ব। আজি অপ্ৰাপ্য বস্তু একেদিনাই ধুনীয়া ল'ৰা এটা পালে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰীজনকে পালে পুত্ৰ, হয়নে বাৰু? এতিয়া তাৰ প্ৰমাণ আপোনাসকলে চাওক। এখন আপোনালোকে ফটোত পাইছে নহয়, ক'ৰবাত দেখিব যশোদাই কৃষ্ণক কাণত ধৰি লৈ ঘূৰি ফুৰিছে আৰু হয়, কৃষ্ণটো ফুৰিছে আৰু সেই যে আচৰিত কথা নহয়। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ এজন অধিকাৰীক কোনোবা এগৰাকী মাইকী মানুহে কাণত ধৰি লৈ ফুৰিছে, তাৰ ক্ষমতা কি? সেই ক্ষমতাটো আমাক দেখুৱালে ভকতি হয়নে। নন্দ যশোদাই আজি বহুত দিনৰ আগত এইখন ভকতি কৰিছিল, এই ভকতিৰ কাৰণে তেওঁলোকে এইটো ফল পালে। গতিকে আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, বোৱাৰী গোসাঁনীসকল, আপোনালোকে ঈশ্বৰক ভকতি কৰিব শিকক। সাধু গুৰু বৈষ্ণৱ এজন দেখিলেই আপোনাসকলে চৰণ চুই সেৱা কৰিব শিকক, ইও এটা ভকতি নহয়নে। কোনোবা এজন দুখীয়াক দুপইচা দান কৰিছে, সিও এটা ভকতি। কোনোবা এজন নিৰাশ্ৰয় আশ্ৰয় দিছে, সিও এটা ভকতি। কোনোবা এজন বস্ত্ৰহীনা লোকক বস্ত্ৰ এটা দান কৰিছে, সিও এটা ভকতি হয়। আৰু লগতেতো স্বামী ভক্তি, শহুশাৰু ভক্তিটো আছেই। এইকেইটা ভক্তিটো চিৰদিন থাকিব লাগিব, নহ'লে নাৰী জাতি। আৰু গংগাৰ পাৰত পৰীক্ষিত ৰজাই শুকদেৱক এইকণ প্ৰশ্ন কৰোঁতে শুকদেৱে কৈছে, নাৰী ধৰ্ম ক'ত, নাৰী ভকতি ক'ত? যি নাৰীয়ে শহুশাৰুৰ চৰণ চুই সেৱা কৰি থাকিব পাৰে সেইটোৱে হ'ল 1 নম্বৰ ভকতি। যি নাৰীয়ে শহুৰ শাহুৰ আৰু স্বামীক সদায় ভকতি কৰি থাকিব পাৰে সেইটোৰ নিচিনা ডাঙৰ ভকতি পৃথিৱীত একোৱেই নাই হয়নে। গতিকে আমাৰ ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে এইকণ ভকতি শিকক। সকলোকে দেখুৱালে মাথা ধোৱাব শিকক, হাত দুখন জোৰ কৰিব শিকক। সেইকাৰণে গংগাৰ পাৰত পৰীক্ষিত ৰজাই শুকদেৱক প্ৰশ্ন কৰিছে, আপুনি যে কৈ আছে ৰিপুসমূহক দমন কৰা অস্ত্ৰ এপাত তৈয়াৰ কৰিব লাগে, যে ক'ৰ অস্ত্ৰ পাব নহয়। আৰু দেখাটো কোনোবা দেখিলে তাক মাৰি কাটি চাফা কৰিব পাৰিব,
কিন্তু প্ৰত্যেকৰে হৃদয়ত আছে 6টা ৰিপু। তাক এতিয়া ভিতৰত কেনেকৈ কাটিব, কেনেকৈ মাৰিব? হয়, তেতিয়া সুখদেৱে কৈছে ধন্য ধন্য ৰজা পৰীক্ষিত, তেনেহ'লে আমি জ্ঞানৰ অস্ত্ৰ এপাত তৈয়াৰ কৰিব লাগে। যি পাত জ্ঞানৰ অস্ত্ৰ আমি যদি তৈয়াৰ কৰিব পাৰোঁ, জ্ঞানৰ অস্ত্ৰ মানে বুজিছা বোলে গুৰুদেৱ কওক, ভকত দেখিলে যাৰ মাথাটোও হালি আহিল, হাতকেইখনো জোৰ কৰি আহিল, এইটো ডাঙৰ জ্ঞানৰ অস্ত্ৰ। এই জ্ঞানৰ অস্ত্ৰপাত যেতিয়া আপুনি মজবুত কৰিব, তেতিয়া লোভ, মোহ, কাম, ক্ৰোধ, মন, মচৰ্য 6টা ৰিপু দমন হ'ব। আৰু যেতিয়ালৈ আপুনি জ্ঞানৰ অস্ত্ৰ তৈয়াৰ কৰিব নোৱাৰে, এই 6টা ৰিপুৱে 6 ফালে টানাটানি কৰি থাকিব, তেতিয়ালৈ সেই মানুহজন অহংকাৰী, অভিমানী বা বাহাদুৰি, টেম্পাৰ, গৌৰৱ, জেদে ভৰপূৰ হ'ব। আৰু হোৱাৰ লগে লগে সেইজনে আচল গতিটো নাশ কৰি মানে অধোগতি যোৱা লাইনটো ল'বই। হয়, আমাক বেয়া কৰা কিকেইটা আছে? লোভ, মোহ, কাম, ক্ৰোধ, মদ, মচৰ্য, অহংকাৰ, অভিমান, অসূয়া, বাহাদুৰি, টেম্পাৰ, গৌৰৱ, জেদ, এইসোপা বস্তু আমি ত্যাগ কৰিব লাগিব। সেইকাৰণে গংগাৰ পাৰত সুখদেৱে পৰীক্ষিতক কোৱা কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থৰ বাণীখনত লিখিছে, সেই লোকসকল, এই অহংকাৰ, অভিমান, অসূয়া, বাহাদুৰি, টেম্পাৰ, গৌৰৱ, জেদ, এইসোপাই আপোনালোকক কেতিয়াবা ধন ইনকম কৰি দিয়ে নেকি? কেতিয়াবা মানে বস্ত্ৰ সোণ সুৱৰ্ণকে ইনকম কৰি দিয়ে নেকি? তলত লিখিছে যদি একো দিয়াৰ ক্ষমতা নাই, সেইসোপা আপোনালোকে ৰাখি ব্যাকুলত নপৰিব, দলিয়াই পেলাওক, দলিয়াই পেলাওক। হয়নে? এজন মানুহ শত্ৰু ক'ত? গংগা পাৰত আকৌ সুখদেৱে পৰীক্ষিতক কৈছে, এজন মানুহ শত্ৰু অন্যত নাই। যিজন মানুহ অহংকাৰী হ'ব, অহংকাৰটোৱে শত্ৰু। এজন মানুহ গৌৰৱী, ঘন গৌৰৱী, তেনেহ'লে জানি লোৱা উচিত সেইটোৱে শত্ৰু তেওঁ, নহয়নে বাৰু? এজন মানুহ অভিমানী, অভিমানটোৱে শত্ৰু। এজন অহংকাৰী, অহংকাৰটোৱে শত্ৰু। তদুপ তেনেকৈ অহংকাৰ, অভিমান, শত্ৰু বহুৱাগৰাকী আমি। হয়, ভগৱান মাধৱদেৱে লিখিছে, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ মিত্ৰ, আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ ৰাখে মাৰে, কাকো কোনেও মাৰিব নোৱাৰে। হয়নে? সেইদিনা এটা মানুহ এটা জেগাত কোনোবা হেৰি এক্সিডেণ্ট হৈ মোক বা কিবা এটা হ'ল, মোক কোনোবাই কৈছে মাৰিলে, মাৰা নাই, তেওঁৰ নিজৰ দুখতহে মাৰিছে, মাৰাইছে তাক। হয়নে? আমুকটো মানুহ মৰিলে, মৰা মানে মাৰাইছে ঈশ্বৰে। গতিকে আমাক কৈছে কি কি সম্পদ আমাৰ হ'লে আয়ুটো কমি যায়। উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, এজন মানুহ যদি ঠগী হয়, আয়ু কমি আহিব। এজন মানুহ যদি প্ৰবঞ্চনা হয়, এজন মানুহে যদি কাৰোবাৰ ঠগ প্ৰবঞ্চনা লোচাপাতি কৰি ফুৰে, হয়নে, অহংকাৰী অভিমানী কৰি ফুৰে, তেওঁ আয়ুটো কমি আহিব। গতিকে কাৰো আয়ু কমোৱাগৰাকী কোনো নহয়, আমাৰ নিজৰ আয়ু কমোৱাগৰাকী আমি নিজে নিজে, আৰু আমাৰ আয়ু বঢ়োৱাগৰাকী নিজে নিজে। কাৰণ এই কলি যুগত সকলোকে 100 বছৰ আয়ু আমাক দি থৈ যায়, কিন্তু দুখৰ বিষয় কিছুমান লোকে 50 বছৰতে চলি গৈ আছে, আকৌ কিছুমানে 100ৰো ওপৰত গৈ আছে। কাৰণটো কি? 100ৰো ওপৰত যোৱাসকলে ভাল সৎ কৰ্ম কৰি আছে, গতিকে তেওঁলোকৰ আয়ু বাঢ়ি আছে। আৰু যিসকলে 40-50ত গুচি গৈ আছে, তেওঁ কিছুমান তলত অসৎ কৰ্ম কৰাৰ ফলত তেওঁ আয়ুটো কমি গৈ আছে। গতিকে সৎ কৰ্মৰ দ্বাৰা আয়ু বাঢ়ে, অসৎ কৰ্মৰ দ্বাৰা আয়ু কমে বুলি ভাগৱতে আমাক বুজাই আছে। গোবিন্দ।